মেট্ৰিক পাছ আৰু হায়াৰ ছেকেণ্ডাৰী পাছ ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যাৰ পথ বাছি লয় আৰু সেই আত্মহত্যাৰ পথ বাছি লোৱা ছাত্ৰ-ছাত্ৰীসকল কোনো মেট্ৰিক ফেইল বা হায়াৰ ছেকেণ্ডাৰী ফেইল নহয়। মেট্ৰিকত হয়তো তেওঁলোকে ডিষ্টিংশ্যনো পাব সক্ষম হৈছে, হয়তো হায়াৰ ছেকেণ্ডাৰীত 80% ওপৰো লাভ কৰিছে। কিন্তু এই ভয়ংকৰ পথ তেওঁলোকে কিয় বাছি লৈছে? নিশ্চয়কৈ তেওঁলোকৰ ধনৰ অভাৱ হোৱাৰ বাবে। তেওঁলোকৰ ইমান বিদ্যা থাকিও তেওঁ এই পথ বাছি লৈছে, কাৰণ তেওঁলোকৰ ধনৰ প্ৰয়োজন। ধনৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ দেশ বিদেশ ঘূৰি উচ্চ শিক্ষা লাভ কৰিব পাৰোঁ। ধনৰ জৰিয়তে আমি নিজৰ জীৱনটো নিজে ভালদৰে ইচ্ছামতে জীৱন যাপন কৰিব পাৰোঁ। যদি ধনতকৈ বিদ্যাই শ্ৰেষ্ঠ, তেনেহ'লে উচ্চ বিয়া সভা সকাম বা আমাৰ বিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া প্ৰাক্তন শিক্ষক ছাত্ৰ সমাৰোহত সেই ধনৰ কিয় প্ৰয়োজন হৈছে? আমাৰতো বহুত বিদ্যা আছে, তেওঁতো বিদ্যাৰ জৰিয়তে এই উৎসৱসমূহ আমি পালন কৰিব পাৰোঁ। এইটো কেৱল ধনৰ জৰিয়তে সম্ভৱ হৈছে। আৰু যদি ধন নথকা কোনো এটা পৰিয়ালত সদায় হাই কাজিয়া দুখ যন্ত্ৰণা মানসিক হতাশাত আদি ভুগিবলগীয়া দেখা যায়। এইবোৰ ধনৰ অভাৱৰ বাবে। এইবোৰ বিদ্যা থকা লোকৰ তাত আমি দেখা পোৱা নাযাওঁ। পথ দুৰ্ঘটনাত দুজন ব্যক্তি পাতিত অতি দ্ৰুতভাৱে আঘাত হয়। তেওঁলোকক আমি চিকিৎসকৰ ওচৰলৈ লওঁ আৰু সেই চিকিৎসকে সেই ধনৰ বিনিময়তে তেওঁক ভালদৰে সুস্থ কৰিবলৈ আৰু সেই চিকিৎসকজনে সেই বিদ্যা ধনৰ জৰিয়তে গ্ৰহণ কৰিছে। অৱশেষত মই ক'ব লৈছোঁ যে মোৰ সপক্ষ দলৰ ব্যক্তিসকলে হয়তো পাহৰি গৈছে যে পানী দেখিলে সাগৰ নহয়, লাগে গভীৰতা, আৰু যুক্তি থাকিলে তৰ্ক নহয়, লাগে বাস্তৱিকতা। ধন্যবাদ অধ্যক্ষ মহোদয়, ধন্যবাদ সদন।